আহি গ'ল 2026 চনৰ পবিত্ৰ ৰমজানুল মুবাৰক। আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। হে মুমিন মুছলমান দিনী ভাই বন্ধুসকল, এই মাহত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে অগৰণ বান্দাই দিনে নিশাই আল্লাহৰ ইবাদতত মগ্ন হৈ থাকিব। আল্লাহু আকবার। এই মাহত আমি কি কি ইবাদত কৰিম? ৰমজানৰ প্ৰথম আশাৰত আমি কোন দোয়াটি পঢ়িম? দ্বিতীয় আশাৰত কোন দোয়াটি পঢ়িব লাগিব? তৃতীয় আশাৰত আমি কোন দোয়াটি পঢ়িব লাগিব? লগতে যিসকলে বহুত সূৰা নাজানে তেওঁলোকে তাৰাবিৰ নামাজ কেনেকৈ পঢ়িব, ঈশা নামাজ কেনেকৈ পঢ়িব, বিত্ৰি নামাজ কেনেকৈ পঢ়িব, যদি কমসে কম 4-5টা সূৰাও জানে, সৰু সৰু সূৰা জানে, সেই সূৰা দি কেনেকৈ ঈশা, তাৰাবি আৰু বিত্ৰি নামাজ আদায় কৰিব পাৰিব মই ধুনীয়াকৈ বুজাই দিম। লগতে এই নামাজৰ নিয়ত আৰবী আৰু অসমীয়া সহ মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আহক আমি প্ৰথমতে ঈশা, তাৰাবি আৰু বিত্ৰি নামাজৰ নিয়মখিনি সংক্ষিপ্তভাৱে আমি জানি লওঁ। তাৰপিছত ৰমজানৰ প্ৰথম, দ্বিতীয়, তৃতীয় আশাৰত কোন দোয়াটি পঢ়িব লাগে এই দোয়াখিনি মই লাহে লাহে কৈ দিম। আপুনি লিখি লৈ মুখস্থ কৰিব। যদি এই দোয়াখিনি পাঠ কৰি থাকে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত ৰহমত বৰকত নাজিল কৰিব, জীৱনত শান্তি আহিব, গুনাহ খাতাবোৰ মাফ কৰি দিব, পৰকালত আল্লাহ ৰাব্বুল আলামিন আপোনাক জান্নাত দান কৰিব। সুবহানাল্লাহি বিহামদি। সেইকাৰণে আমি এই আমলখিনি কৰিব লাগিব। যেতিয়া প্ৰথম তাৰাবি আপুনি পঢ়িব, চান দেখা পাইহে আপুনি তাৰাবি পঢ়িব আৰু সেইদিনা ৰাতি চেহৰি খাব। মনত ৰাখিব, চান দেখি হাদিস শৰীফত আহিছে তোমালোকে চান দেখা পাই ৰোজা ৰাখিবা আৰু চান দেখা পাই ৰোজা এৰিবা, অৰ্থাৎ ঈদুল ফিতর তোমালোকে পঢ়িবা। 2026 চনৰ 19 ফেব্ৰুৱাৰী প্ৰথম ৰমজান হ'ব পাৰে কেলেণ্ডাৰ মতে। 18 তাৰিখ দিন গৈ ৰাতি তাৰাবি পঢ়িব লাগে। তথাপিও আমি চান দেখা পাইলেও বা আমাৰ হিলাল কমিটিয়ে জনাব, সেইমতে আমি 18 তাৰিখৰ দিন গৈ ৰাতি আমি তাৰাবি নামাজ পঢ়িম। যেতিয়া ইশাৰৰ আজান হৈ যায় সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকলে সুন্দৰকৈ অজু কৰি জাই নামাজ পাৰি লৈ থিয় হৈ যাব, ঘৰৰ এক নিৰ্জন ঠাইত থিয় হৈ যাব আৰু প্ৰথমতে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আদায় কৰিব। তাৰপিছত 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল। বিত্ৰি নামাজ তাৰাবি নামাজৰ পিছত পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিত্ৰি নামাজ ৰাতিৰ গোটেই নামাজৰ পিছত বিত্ৰি নামাজ পঢ়িছিল। সেইকাৰণে আপুনি গোটেই শেষত পঢ়িব। প্ৰথমতে ঈশা নামাজৰ নিয়মখিনি মই কৈ দিওঁ আৰু আৰবী অসমীয়া নিয়তখিনিও কৈ দিওঁ। তাৰপিছত তাৰাবি নামাজৰ নিয়ত আৰু নিয়মখিনি ধুনীয়াকৈ বুজাই দিছোঁ। আপুনি যদি কমসে কম 4টা সূৰাও জানে, এই সূৰা দিয়ে আপুনি গোটেইখিনি নামাজ পঢ়িব পাৰিব। কেনেকৈ পঢ়িব মই বুজাই দিছোঁ। আপুনি প্ৰথমতে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাআতি সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু মনত ৰাখিব, আমাৰ মহিলা মা ভনীসকল কান্ধলৈকে হাত উঠাব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব। আমাৰ পুৰুষ ভাইসকলে যেতিয়া হাত উঠাই কাণলৈকে, কাণৰ লঠি বৰাবৰ হাত উঠাব লাগে আৰু নাভিৰ তলত হাত বান্ধিব লাগে। আৰু চানা পঢ়িব, তাউজ তসমিয়া অৰ্থাৎ আউযু বিল্লাহ, বিসমিল্লাহ, সূৰা ফাতিহা, তাৰপিছত অন্য যিকোনো সূৰা। আপুনি যদি কমসে কম 4টা সূৰাও জানে, এই 4টা সূৰা দিয়েই আপুনি 4 ৰাকাত সুন্নত নামাজ পঢ়িব। এই 4টা সূৰা দিয়ে আপুনি ইশাৰৰ গোটেই নামাজ পঢ়িব, তাৰাবি নামাজ আৰু বিত্ৰি নামাজ, গোটেই নামাজ এই 4টা সূৰা দিয়ে আপুনি পঢ়িব পাৰিব। কমসে কম যদি 4টা সূৰাও জানে, এই সূৰা দিয়ে আপুনি সম্পূৰ্ণ নামাজ পঢ়িব পাৰিব। ধৰি লওক আপুনি 4 কুল জানে, প্ৰথম ৰাকাতত কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত ইখলাছ পঢ়িলে, তৃতীয় ৰাকাতত ফালাক আৰু চতুৰ্থ ৰাকাতত নাচ পঢ়িলে। এনেকৈ ইশাৰৰ 4 ৰাকাত সুন্নত আপোনাৰ হৈ গ'ল। তাৰপিছত আপুনি ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাআতি সলাতিল ইশা ফৰদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি মনত ৰাখিব ইশাৰৰ 4 ৰাকাত ফৰজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে, বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব লাগে, অন্য কোনো সূৰা মিলাব নালাগে। তাৰপিছত আকৌ ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ, সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাআতাই সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দিয়ে আপুনি পঢ়িব পাৰে। তাৰপিছত আকৌ 2 ৰাকাত নফল নামাজ। এই নামাজ নপঢ়িলে গুনাহ নহয়, কিন্তু পঢ়িব সওয়াব আছে। ৰমজান মাহত এটা নফল আদায় কৰিলে অন্য মাহৰ ফৰজৰ সমান সওয়াব।
আৰু ৰমজান মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে দান কৰে। সেইকাৰণে আমি ৰমজান মাহত নফল নামাজবোৰ বেছি বেছি পঢ়িম, নফল ইবাদত বেছি বেছিকৈ কৰিম। ইশাৰৰ 2 ৰাকাত নফল নামাজ আপুনি পঢ়ি ল'ব। নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ আদায় কৰিব। ইয়াৰ পিছত তাৰাবিৰ নামাজ আপুনি 20 রাকাত তারাবির নামাজ পঢ়িব লাগিব আৰু 2 রাকাতৰ কৰি নিয়ত কৰি 20 রাকাত তারাবিৰ নামাজ পঢ়িব। তারাবিৰ নামাজৰ 4 রাকাতৰ মূৰে মূৰে কোন দোৱাটি পঢ়িব লাগে এই দোৱাটি মই কৈ দিম। যদি আপুনি নাজানে তেন্তে অন্য কোন দোৱাটি পঢ়িলেও আপোনাৰ নামাজ সহি হৈ যাব, মই ধুনীয়াকৈ কৈ দিম। ইয়াৰ পিছত তারাবিৰ নামাজৰ গোটেই শেষত যি মুনাজাত কৰিব লাগে, যদি মুনাজাত আপুনি নাজানে তেন্তে কেনেকৈ আপুনি সহজভাৱে মুনাজাত কৰিব পাৰিব মই ধুনীয়াকৈ বুজাই দিম ইনশাআল্লাহ। এতিয়া তারাবিৰ নামাজৰ 2 রাকাত কৰি আপুনি নিয়ত কৰিব। প্ৰথমতে 2 রাকাত তারাবিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় তেতিয়াহ'লে এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে তারাবিৰ 2 রাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি ধীৰ স্থিৰে এই নামাজ পঢ়িব। আপুনি যদি কমসে কম 4টা সূৰা জানে, যি 4 কুলৰ কথা আগতে কৈছিলোঁ, যদি আপোনাৰ 4 কুল মুখস্থ আছে, এনেকৈ প্ৰথমতে কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত ইখলাছ পঢ়িলে, এনেকৈ 2 রাকাত নামাজ হৈ গ'ল। ইয়াৰ পিছত আকৌ 2 রাকাত নামাজৰ নিয়ত কৰি প্ৰথম ৰাকাতত ফালাক, দ্বিতীয় ৰাকাতত নাস, এনেকৈ 4 রাকাত নামাজ হৈ গ'ল। এই সূৰা দিয়ে আপুনি এই 4টা সূৰা দিয়ে গোটেই নামাজ পঢ়িব পাৰিব। 2 রাকাত কৰি নিয়ত কৰিলে আৰু সানা পঢ়ি আউযু বিল্লাহ বিসমিল্লাহ সূৰা ফাতিহা পঢ়ি অন্য যিকোনো সূৰা আপোনাৰ যিকেইটা সূৰা মুখস্থ আছে ইয়াৰ ভিতৰত আপুনি যিটো পছন্দ কৰে এই সূৰা পঢ়িব। কিন্তু কোরআনৰ সিরিয়াল পঢ়িব লাগিব। কোরআনৰ সিরিয়াল সূৰা বাকাৰাৰ পৰা আৰম্ভ কৰি নাছলৈকে আহি শেষ হৈছে, এই সিরিয়ালত পঢ়িব লাগিব। যদি আপুনি প্ৰথম ৰাকাতত নাচ পঢ়ে, দ্বিতীয় ৰাকাতত ফালাক পঢ়ে, এনেকৈ কিন্তু নহ'ব, নামাজ মকৰুহ হ'ব। 2 রাকাত কৰি যেতিয়া 4 রাকাত নামাজ হৈ যায়, ইয়াতে অলপ সময় বহিব, ৰেষ্ট কৰিব। মনত ৰাখিব, তাৰবিহাতুনৰ পৰা আহিছে, ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা, আৰাম কৰা। আপুনি একে লেঠাৰি যদি 20 রাকাত নামাজ পঢ়ে আপুনি ভাগৰি যাব। বহুত মানুহ আছে দুৰ্বল হয়, কষ্ট হ'ব। সেইকাৰণে আৰাম কৰি কৰি ধীৰ স্থিৰে নামাজ পঢ়িব লাগে। 4 রাকাত নামাজ পঢ়িছে, অলপ সময় বহিছে আৰু এই জায়গাত বহি যে কোনো দোৱা পঢ়িব লাগিব এনেকুৱা কোনো দোৱা খাস নহয়। ইয়াতে বহিছে, ৰমজান মাহ ফজিলতপূৰ্ণ বৰকতময় মাহ হয়। এই মাহৰ প্ৰতি ছেকেণ্ড প্ৰতি পল বৰকতৰ ৰহমতৰ হয়। সেইকাৰণে আমি এনেই বহি থাকিব নালাগে, ইয়াতে কিবা এটা দোৱা আমি পঢ়ি থাকিব লাগে। যিটো দোৱা নেকি আমাৰ ওলামাসকলে বা আমাৰ আকাবিৰসকলে যিটো দোৱা পঢ়িছিল, আমি বেছিভাগ এই দোৱাটি পঢ়ি থাকোঁ। আপুনি যদি পাৰে এই দোৱাটি পঢ়িব, সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানা জিল মুলকি ওয়াল মালাকুত سبحان ذي العزة والعزمة والقدرة والهيبة والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح। যদি আপুনি নাজানে তেতিয়াহ'লে এই ঠাইত বহি বহি সুবহানাল্লাহ 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 অলপ সময় পঢ়ি থাকিব। তাৰপিছত আকৌ নামাজৰ কাৰণে থিয় হৈ যাব। এনেকৈ যেতিয়া আপোনাৰ 20 রাকাত নামাজ শেষ হৈ যায়, তাৰাবি নামাজৰ শেষত আপুনি হাত তুলি মুনাজাত কৰিব। আমি বেছিভাগ এটা দোৱা পঢ়ি থাকোঁ, আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া কারীম ইয়া সাত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার আল্লাহুম্মা আজিরনা মিনান নার ইয়া মুজিরু ইয়া মুজিরু ইয়া মুজির। এই দোৱাটি যদি আপুনি পাৰে আপুনি লিখি লৈ মুখস্থ কৰি ল'ব আৰু এই দোৱাটি মুনাজাত কৰোঁতে এই দোৱাটি পঢ়িব। যদি আপুনি নাজানে আপোনাৰ নিজৰ ভাষাত দোৱা কৰিব। কোৰআনৰ যিবোৰ দোৱা আপুনি জানে, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিৰাতি হাসানা ওয়া কিনা আযাবান নাৰ, কোৰআনৰ যিবোৰ দোৱাৰ আয়াত আছে এইবোৰ পঢ়িব পাৰে। সূৰা ফাতিহাটো আপুনি পঢ়িব পাৰে। মুনাজাত কৰোঁতে সূৰা ফাতিহা পঢ়িব পাৰে। আপোনাক এটা ভাল অপশ্যন দিছোঁ, সূৰা ফাতিহা কিন্তু উত্তম দোৱা হয়। এই দোৱাৰ মাজত আমি আল্লাহৰ পৰা বহুত কিছু বিচাৰোঁ, আল্লাহ তাআলাৰ প্ৰশংসা কৰোঁ, আল্লাহ তাআলাৰ ওচৰত আমি মদত বিচাৰোঁ আৰু আমি সঠিক ৰাস্তা আল্লাহ তাআলাৰ ওচৰত আমি কামনা কৰোঁ, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ। সূৰা ফাতিহা কিন্তু সূৰাটো দোৱা হয়, শ্ৰেষ্ঠ দোৱা হয়। আপুনি বেলেগ দোৱা যদি নাজানে সূৰা ফাতিহাটো প্ৰথমতে পঢ়ি ল'ব। তাৰপিছত নিজৰ ভাষাত আপুনি যি বিচাৰে আল্লাহ তাআলাৰ ওচৰত আপুনি বিচাৰিব। আল্লাহ তাআলাই এই মাহৰ দোৱা খালী হাতে ঘূৰাই নিদিয়ে, আল্লাহ তাআলাই দোৱা কবুল কৰে। আৰু তাৰাবিৰ নামাজৰ পিছত
আপুনি বিতিৰ নামাজ 3 ৰাকাত বিতিৰ নামাজ পঢ়িব বিতিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাস রাকাআতি সালাতিল বিত্ৰি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে বিতিৰৰ 3 ৰাকাত ওয়াজিব নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব আৰু যিকোনো সূৰা দি এই নামাজ পঢ়িব মনত ৰাখিব বিতিৰ নামাজৰ 3 ৰাকাততে কিন্তু সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে কিন্তু তৃতীয় ৰাকাতৰ সূৰা কেৰাতৰ পিছত রুকুত যোৱাৰ আগতে আপুনি অতিৰিক্ত এটা তাকবীৰ ক'ব লাগিব রুকুত নগৈ যেতিয়া কেৰাত শেষ হৈ যায় আল্লাহু আকবার কৈ হাত উঠাই আকৌ হাত বান্ধি ল'ব আৰু ইয়াত আপুনি দুআ কুনুত পঢ়িব আল্লাহুম্মা ইন্না নাস্তাঈনুকা ওয়া নাস্তাগফিৰুকা ওয়া নু'মিনু বিকা ওয়া নাতাওয়াক্কালু আলাইকা ওয়া নুসনি আলাইকাল খায়র ওয়া নাশকুরুকা ওয়া লা নাকফুরুকা ওয়া নাখলাউ ওয়া নাতরুকু মান ইয়াফজুরুকা আল্লাহুম্মা ইয়্যাকা না'বুদু ওয়া লাকা নুসাল্লি ওয়া নাসজুদু ওয়া ইলাইকা নাসআ ওয়া নাহফিদু ওয়া নারজু রাহমাতাকা ওয়া নাখশা আযাবাকা ইন্না আযাবাকা বিল কুফারি মুলহিক দুআ কুনুতটা আপুনি লিখি লৈ মুখস্থ কৰিব মনত ৰাখিব দুআ কুনুত পঢ়াটো কিন্তু ওয়াজিব হয় ইয়াতে যদি আপোনাৰ দুআ কুনুত মুখস্থ নাথাকে তেতিয়াহ'লে আপুনি বিতিৰ নামাজটো কেনেকৈ পঢ়িব মনত ৰাখিব এই ঠাইত যিকোনো দুআ মসনুনা মনকুলা পঢ়া হয় তাকেই দুআ কুনুত বোলে যদি আপুনি এই যেটো দুআ মই কৈ দিলো যদি আপুনি নাজানে তেতিয়াহ'লে এই ঠাইত অন্য যিকোনো দুআ পঢ়িলেও আপোনাৰ কুনুত আদায় হ'ব কিন্তু ইয়াতে যদি আপুনি একেবাৰে দুআ নপঢ়ে তেতিয়াহে আপুনি ওয়াজিব তৰক কৰিলে ইয়াতে যিকোনো দুআ আপুনি পঢ়িব ৰব্বানা আতিনা ফিদ দুনিয়া দুআ পঢ়িলেও হ'ব যদি এটো নাজানে আস্তাগফিৰুল্লাহ যদি পঢ়ে আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাই তথাপিও আপোনাৰ কুনুত আদায় হৈ যাব মাসলাটো মনত ৰাখিব পাৰিলে যি দুআটি মই কৈ দিছো এই দুআটো লিখি লৈ আপুনি মুখস্থ কৰি ল'ব এতিয়া হক ৰমজানৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় আশাৰত কোন দুআটি পঢ়িব লাগে হাদিস শৰীফত আহিছে সহিহ ইবনে খুজাইমাৰ ৰিৱায়াত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে হুয়া শাহরুন আউয়ালুহু রাহমাতুন ওয়া আওসাতুহু মাগফিরাতুন ওয়া আখিরুহু ইতকুম মিনান নার রমজানৰ মাহ যাৰ প্ৰথম ভাগ ৰহমতৰ হয় দ্বিতীয় ভাগ মাগফিরাতৰ হয় আৰু তৃতীয় ভাগ জাহান্নামৰ পৰা মুক্তিৰ হয় প্রথম 10 দিন রহমতৰ হয় দ্বিতীয় 10 দিন মাগফিরাতৰ আৰু তৃতীয় 10 দিন শেষৰ 10 দিন হৈছে জাহান্নামৰ পৰা মুক্তিৰ সেই কাৰণে প্ৰথম 10 দিন বেছি বেছিকৈ এটা দোয়া পঢ়িব রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন প্রথম 10 দিন দিনে রাতে যেতিয়া মনত পৰে এই দোয়াটো বেছি বেছিকৈ আপুনি পঢ়ি থাকিব আৰু দ্বিতীয় 10 দিনত আপুনি পঢ়িব আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই দ্বিতীয় 10 দিন মাগফিরাতৰ হয় সেই কাৰণে ইস্তিগফাৰ পঢ়িব আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই এই ইস্তিগফার বেছি বেছি পঢ়ি থাকিব ইয়াৰ পিছত শেষৰ 10 দিন আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি ইয়াৰ লগে লগে আৰু এটা দোয়া পঢ়িব পাৰে আল্লাহুম্মা আজিরনি মিনান নার আল্লাহুম্মা আজিরনি মিনান নার আল্লাহুম্মা আজিরনি মিনান নার এই দোয়াটি পঢ়ি থাকিব রমজানৰ প্ৰথম দ্বিতীয় তৃতীয় আশাৰ দোয়াখিনি আপুনি লিখি ল'ব আৰু মুখস্থ কৰিব এই দোয়া পাঠ কৰি থাকিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহত বেছি বেছিকৈ ইবাদত কৰি আল্লাহৰ ৰাজি খুশি হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু